আপোনালোকে দেখা পাইছে নতুন ইণ্ডিয়ান যিটো এডুকেশ্যন পলিচি হয় নতুন, তাত লেংগুৱেজৰ ওপৰত বেছি ফ'কাছ কৰিছে। কিন্তু যিটো সময়ত AI হওক, AI ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, ইণ্ডাষ্ট্ৰিয়েল হওক, এইবোৰৰ ওপৰত ফ'কাছ কৰিবলগীয়া সময়, সেইখিনি সময় আমি সেই লেংগুৱেজৰ ওপৰত ফ'কাছ কৰি থকা নিচিনা হৈছে। লেংগুৱেজ লাগে, লেংগুৱেজ এটা হৈছে মিডিয়াম। কিন্তু যদিহে আপুনি টেকনিকেল নলেজ হওক, আমি মডাৰ্ণ যুগৰ লগত চলি থাকিব পৰা বস্তু হওক, নিজকে যদি আপগ্ৰেড কৰিব নোৱাৰো হওক, এতিয়া আমি বহুতখিনি ক্ষেত্ৰত চাইনাৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ থাকিব লাগে, আৰু নহ'লে আমেৰিকাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লাগে। টেকনলজিকেল ৰিলেটেড হ'লেই হ'ল। এতিয়া তেনেকুৱা এটা সময়ত আমি টেকনলজিকেল নলেজৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে নে নাই? আৰু কিহৰ কাৰণে এইবিলাক হৈ আছে? টেকনলজিকেল এতিয়া নলেজ হোৱাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ অহাৰ লগে লগে এডুকেশ্যনত আৰু পইচা খৰচ কৰিব লাগিব। কিন্তু লেংগুৱেজত ইমানটো খৰচ কৰিবলগীয়া নহয়। সেইটো কাৰণে এতিয়া লেংগুৱেজত তেনেকুৱা কৰি আছে। এতিয়া আগৰ পৰা যিটো লেংগুৱেজত যেনেকৈ চলি আছিলে তেনেকৈ চলি থাকিব দিব লাগে। কাৰণ মিডিয়ামটো চেঞ্জ কৰি একো সলনি নহয় তেনেকুৱা। যদিহে আপুনি গোটেই টেকনিকেল নলেজখিনি যদি থাকে, বহুতখিনি নতুন নতুন লেংগুৱেজ পিছতো শিকি ল'ব পাৰিব। কিন্তু আপুনি যদি টেকনিকেল নলেজখিনি প্ৰথমৰ পৰাই যদি জানি নলয়, শিকোঁতেতো বহুত অসুবিধা ন। আৰু AI কেনেকৈ শিকিব পাৰিব? চিপছেট বনাব কেনেকৈ শিকিব? কেনেকৈ ইণ্ডাষ্ট্ৰি বাঢ়িব? সেইটোৱে AI ওপৰত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব। এতিয়া বহুতেতো কৈ দিয়ে, এতিয়া AI যেতিয়া চুমিত হয়, তেতিয়া AI যোনবিলাক মানুহ থাকিব লাগে সেইবিলাকৰ মানুহৰ সলনি দেখোন চাইনাৰ পৰা বস্তু আনি দেখুওৱা নিচিনাই হৈছে এতিয়া। সেইটোৱে মানে দেশখন কোনফাললৈ লৈ গৈ আছে মুঠতে। এখন দেশত অৰ্থনীতিৰ যদি উন্নয়ন নহয়, তেতিয়াহ'লে নিবনুৱা সমস্যা কেতিয়াও নাইকিয়া হ'ব নোৱাৰে। নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে দেশ উন্নত নহয়, আৰু দেশ উন্নত নোহোৱাৰ লগে লগে মানুহখিনিৰ হাতত পইচা নাথাকে। সেইটোৱে নিবনুৱা সমস্যা যদি নাইকিয়া হ'ব লয় ন, ফাৰ্ষ্টতে এডুকেশ্যন ছিষ্টেমটো ভাল কৰিব লাগিব, তাৰপিছতহে বাকীখিনি হ'ব। লেংগুৱেজটোতো শিকিও থাকিব পাৰিব, নতুন নতুন লেংগুৱেজ, নাইবা আমি য'ত মাতৃভাষাটো থাকেই, আগৰ যিটো এডুকেশ্যন আছিলে সেইটো ঠিকে আছে। এতিয়া 3টা লেংগুৱেজ আনি একো সলনি নহয়, যদিহে টেকনিকেল নলেজখিনি দিব নোৱাৰে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগে এডুকেশ্যনৰ ক্ষেত্ৰত। এডুকেশ্যনৰ নামত আমাৰ ইয়াত অনলি চলিহে আছে সেই কটহী যুগৰ লেংগুৱেজ হওক, কটহী যুগৰ সকলো বস্তুৱেই হওক। সেইটোৱে পুৰণা বস্তুবিলাক থকাটো ডাঙৰ কথা নহয়, মানে বেয়া নহয়, ভাল হয়। কিন্তু নতুন বস্তুখিনিও আনিব লাগে। সেইটোৱে সকলো থাকক, আগৰ যিখিনি মতে চলি আছিলে ন তেনেকৈ চলি থাকক। এতিয়া বৰ্তমান যিটো নতুন আহিব লাগে সেইটোৰ ওপৰত বেছি ফ'কাছ কৰিলে ভাল হয়, বিশেষকৈ টেকনিকেল নলেজবিলাকৰ ওপৰত। আৰু আপগ্ৰেড কৰিব লাগে শিক্ষানীতিটো, তেতিয়া ভাল হয়। অকল এজেগাতে ফ'কাছ কৰি থাকিলে নহ'ব। সেইটোৱে দেশ উন্নত কৰিবলৈ হ'লে, নিবনুৱা সমস্যা যদি নাইকিয়া হ'বলৈ হয়, ফাৰ্ষ্ট এডুকেশ্যন আৰম্ভ পৰা কৰিব লাগিব, ভাল কৰিব লাগিব এডুকেশ্যন। আৰু আপোনালোকে দেখিছে ছিংগাপুৰ, চাইনা, সিহঁতৰ এডুকেশ্যন ছিষ্টেম ভাল কৰাৰ পিছতে দেশখন উন্নত হ'ল। সেইটোৱে এডুকেশ্যন ছিষ্টেমটোৱে মেইন হয়। এডুকেশ্যন ভাল নহ'লে কোনো এখন দেশৰ উন্নতি হ'ব নোৱাৰে। আৰু এডুকেশ্যন ভাল হোৱাৰ লগে লগে অৰ্থনৈতিকভাৱেও ভাল হ'ব। অৰ্থনৈতিকভাৱে তেতিয়া বাহিৰৰ পৰা কোম্পানী হওক, সকলো হওক, ইনভেষ্টমেণ্ট সকলো আহিব। আৰু আমাৰ ডেম'গ্ৰাফি ডিভিডেণ্ডটোৰ মিনচেই হৈছিলে এডুকেশ্যনটো ভাল কৰা। আৰু এডুকেশ্যন যদি ভাল নহয়, এই ডেম'গ্ৰাফি ডিভিডেণ্ডখিনি মানুহখিনিক কৰাব কি? সেইটোও এটা কথা। AI দিনত এনেই জব লছ হৈ আছে, তাৰ ওপৰত যদি ভালদৰে শিক্ষা নিদিয়াটো হৈছে আৰু। সেইটোৱে মোৰ মতেতো লেংগুৱেজতকৈ বেছি আপগ্ৰেডেবল AI হওক, AI ৰিলেটেড চিপছেট হওক, সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আৰু দেশখনক আপগ্ৰেড কৰিব লাগে। সেইটোৱে দেশখন ভাল হ'ব লাগে। Subscribe to the channel, like the video, comment the video, and give me your valuable support. Thank you.